প্রার্থিত্ব দিয়া নাই ঠিকই আছে, এটা মোর ক'ব লগা একো নাই, কিন্তু জনসাধারণ সবাইজৰ সমষ্টিৰ আপোনালোকে সোধক। আজি মই মনোনয়নপত্ৰ দাখিল কৰাৰ সময়ত হাজাৰ হাজাৰ স্বতঃস্ফূৰ্ত মানুহবিলাক ওলাই আহিছে। এই তেওঁলোকক আপোনালোকে সোধক কি হৈছে সমাজৰ সমষ্টি। আৰু মোক বাদ দি পেলাই, মোক বঞ্চিত কৰি পেলাই আন এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো মানে সমাজৰ সমষ্টিৰ বিভিন্ন জনগোষ্ঠীৰ নন বড়োসকলে বিৰাট দুখ পাইছে। মোৰ ফেচ মোৰ ভেলু সেইটো চাই পেলাই নন বড়োবিলাকে UPPL যোগদান কৰিছিল। হাজাৰ হাজাৰ সমৰ্থক হিচাপে তেওঁলোকে আগবাঢ়িছে, একমাত্ৰ মোৰ প্ৰতি বিশ্বাস ৰাখি। আজি প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা মই বঞ্চিত হোৱাৰ লগে লগে যিমান নন বড়োসকল UPPL যোগদান তথা মৰম আছিল UPPL আজি গুচি যাবলৈ হক লৈছে। তো গতিকে মই সেইকাৰণে কথা দিছোঁ, সেইকাৰণে জবান দিছোঁ। মোৰ জবান যোৱা 10-12 বছৰ এই সমাজৰ সমষ্টিত মোৰ প্ৰতিজন জনগোষ্ঠী প্ৰতিজন মানে ধৰ্মাৱলম্বী মানুহৰ লগত মই জড়িত আছে। দুৰ্গা মন্দিৰৰ লগত মই জড়িত আছোঁ, কালী মন্দিৰৰ লগত জড়িত আছোঁ। মই ঈদগাহ মছজিদৰ লগত মই জড়িত আছে, লেবাৰৰ লগত মই জড়িত আছে, ধনী গৰীব শিক্ষিত অশিক্ষিত মানুহৰ লগত মই জড়িত আছে। সেইকাৰণে সবাইজাৰ বাকী ৰাইজে স্বতঃস্ফূৰ্ত মোক বিচাৰিছিল, এইবাৰ প্ৰাৰ্থিত্ব নিশ্চয় পাব। এই আশাৰ পৰা এই আশাত পানী যেনেকৈ ঢালিছে, মানে আমাৰ ৰাইজৰ এটা ক্ষোভ এটা জমা হৈছে। এই ক্ষোভ আজি আপোনালোকে দেখা পাইছে। মই ঠেক কৰা মানে মোক বহিষ্কাৰ কৰক, মোৰ আপত্তি নাই, বহিষ্কাৰ কৰক। এতিয়াও মই UPPL ভাল পাওঁ। মই সৃষ্টি কৰা এই বিজনী ডিষ্ট্ৰিক্টত UPPL সৃষ্টিকৰ্তা মই হয়। সেই সময়ত কোনেও নাছিল, কোনো ব্যক্তি মোৰ লগত সংগ দিয়া নাছিলে। সেই সময়ত মই পলাই লুকাই এজন দুজন মানুহ ওলাই আজি হাজাৰ হাজাৰ সমৰ্থক আহি গ'ল, চৰকাৰ গঠন হ'ল, বিভিন্ন মানুহে বিভিন্ন উদ্দেশ্য লৈ হাজাৰ হাজাৰ এতিয়া হিচাপ চাৰা। সেইটোৱে ধৰণৰা মই সেইটোও নকওঁ। নিশ্চয় ইয়াতে কিছুমান কিবা হৈছে, ব্যতিক্ৰম হৈছে। শিৱ ছাৰ মই বেয়া নাপাওঁ, গালিও নিদিওঁ, ব্যতিক্ৰম নিশ্চয় হৈছে। কোনোবা দল সংগঠনৰ প্ৰেছাৰ থাকিব পাৰে। মই এতিয়া যদি প্ৰেছাৰৰ মাধ্যমে যদি প্ৰাৰ্থিত্ব দিব লগা হৈছে, মই এইটোৱেই ক'ম, মই সৰল সহজ চাদা চিধা মানুহ, ধৰ্ণা দিব নাজানে, তাৰমানে ধমকি দিব নোৱাৰে, তাৰমানে নাজানে। তাৰমানে মোৰ মানে চাদা চিধা অলপ জাম্বা টাইপত দেখা পাইছে, সেইকাৰণে সহজ সৰল পাইছে। মই ধৰ্ণা দিয়া নাই, ডিষ্টাৰ্ব দিয়া নাই, সেইকাৰণে দিয়া নাই বোধহয় মোক। কিন্তু আপোনালোকে চাব, সবাইজাৰ সমষ্টিত বড়ো ভোটাৰ ভোটান UPPL যিমানখিনি বড়ো ভোট আছে তাৰে 80% স্বতঃস্ফূৰ্ত কিন্তু গুণেশ্বৰৰ লগত ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় এই ব্যক্তিৰ লগত আছে। আজি ওলাই আহিছে হাজাৰ হাজাৰ নন বড়ো মানুহবিলাকে এতিয়া যোগদান মোৰ লগত কাম কৰিবলৈ আহিছে। সেইকাৰণে নিশ্চিন্তভাৱে মই কৈছোঁ, আহ্বান কৰিছোঁ, মই জয়ী হ'ব সবাইজাৰ সমষ্টিত। নিৰ্দলীয় হ'লেও মোৰ লগত ফেৰ মাৰিব পৰা কোনো প্ৰাৰ্থী দল অহা নাই। BJP আছে, মোৰ লগত ফেৰ মাৰিব নোৱাৰে। UPPL প্ৰাৰ্থী মোৰ লগত ফেৰ মাৰিবলৈ কিন্তু সাহস নাই। তো সকলোকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই অনুৰোধ কৰিম, আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোকৰো ভোট আছে, অন্তত সবাইজৰৰ স্বাৰ্থত জিকা একমাত্ৰ প্ৰাৰ্থী আছে গুণেশ্বৰ। মোৰ সপক্ষে আপোনালোকেও কওক।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ